নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে নিজৰ গাঁৱতে ইতিমধ্যে চাকৰি মুকলি হৈ গৈছে। আপোনালোকে এই ৰিক্ৰুইটমেণ্টটোৰ বাবে নিজৰ গাঁৱতেই জব লাভ কৰিব পাৰিব। এতিয়ালৈকে যদি আপোনালোকে এই ৰিক্ৰুইটমেণ্টটোৰ বাবে এপ্লাই কৰা নাই, তেনেহ'লে আপোনালোকৰ বাবে মই এই ভিডিঅ'টোৰ যোগেদি ক'ব বিচাৰিছোঁ যে আপোনালোকে 16 তাৰিখ পৰ্যন্ত ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। মানে ফেব্ৰুৱাৰী 16 তাৰিখলৈকে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে 28,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি যিহেতু আপোনালোকৰ বাবে আহি পৰিছে। গতিকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যিসকলে এতিয়াও এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাইৰ বাবে বাদ পৰি ৰৈছে, সকলোৱে 16 তাৰিখৰ ভিতৰত নিশ্চয় এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট 2026ৰ পদসমূহ দেখিবলৈ পাব। কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ, সকলোখিনি ডিটেইলছ আমি ভিডিঅ'টোত আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেলটোত আগতীয়াকৈ এই ইউটিউবৰ ভিডিঅ'সমূহ লাভ কৰিবলৈ চেনেলটোত জইন হৈ ল'বলৈ নাপাহৰিব। তেনেহ'লে আহক আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে এটা অভাৰভিউ চাই লওঁ। ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট GDS 2026, ইয়াতে আপোনালোকে 28,000 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰামীণ ডাক সেৱকৰ লগতে আপোনালোকে BPM ABPM সকলোখিনি পদ ইয়াতে দেখিবলৈ পাব। ইয়াতে ইণ্ডিয়া পোষ্ট আৰু লাষ্ট ডেট দিয়া হৈছে 16/2/2026। আপোনালোকে ফেব্ৰুৱাৰীৰ 16 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। নেম অফ পোষ্ট হৈছে গ্ৰামীণ ডাক সেৱক বা GDS। কেটেগৰী অফ পোষ্ট দিয়া হৈছে, পোষ্টসমূহৰ কেটেগৰী ইয়াতে দিয়া হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা BPM, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা ABPM, আৰু ডাক সেৱকৰ আপোনালোকৰ ইয়াতে পদ দেখিবলৈ পাব। নং অফ পোষ্ট দিয়া হৈছে 28,000 প্লাছ পোষ্ট, আৰু নং অফ পোষ্ট ইন আছামৰ বাবে ইয়াতে 639টাকৈ আপোনালোকে পদ দেখিবলৈ পাব। আৰু নেম অফ অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়া পোষ্ট। ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে, আৰু ইয়াতে আপোনালোকে অসমৰ বাবে 639টাকৈ পদ খালী হোৱা দেখিবলৈ পাব। আপোনালোকৰ ইয়াতে BPMৰ বাবে চেলাৰীটো দিয়া হৈছে 12,000ৰ পৰা আপোনালোকে 29,380লৈকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু ABPM আৰু ডাক সেৱকৰ বাবে 10,000ৰ পৰা 24,470লৈকে আপোনালোকে ইয়াতে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ পাছতে বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। এজ লিমিট আপোনালোকৰ দিয়া হৈছে 18ৰ পৰা যিসকল 40 বছৰৰ কেণ্ডিডেট থাকে তেওঁলোকে ইয়াতে এলিজিবল হ'ব। আৰু আপোনালোকে এইজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। 18ৰ পৰা 42 এইটো আপোনালোকৰ জেনেৰেলৰ বাবে দিয়া হৈছে। আৰু বাকী কেটেগৰীখিনিৰ কাৰণে ইয়াতে ৰিলেক্সেশ্যনসমূহ দিয়া হৈছে। ST STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন, OBCৰ বাবে 3 বছৰ, PWBDৰ বাবে যিখিনি আনৰিজাৰ্ভ আছে তেওঁলোকৰ বাবে 10 years, আৰু PWBD OBCৰ বাবে 13 years, PWBD SC STৰ বাবে 15 years পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু অতিকৈ গুৰুত্বপূৰ্ণ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটোৰ কথা কোৱা হৈছে। আপোনালোকে মিনিমাম 10 পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকলে ইতিমধ্যে 10 পাছ কৰিছে তেওঁলোক ইয়াতে এলিজিবল হ'ব, তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি দিয়া হৈছে। আপোনালোকে যিটো লোকেল লেংগুৱেজ হয় সেই লেংগুৱেজটো আপোনালোকৰ 10th ষ্টেণ্ডাৰ্ড যিটো পঢ়িছিলে তাতে আপোনালোকৰ সেই ছাবজেক্টটো থাকিব লাগিব। আপোনালোকে সেই লেংগুৱেজটোৰ পৰা আপোনালোকৰ নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াৰ বাবে এলিজিবল হ'ব। আৰু বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে। নলেজ অফ কম্পিউটাৰ, আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, আৰু আপোনালোকৰ চাইক্লিঙৰ নলেজ থাকিব লাগিব। এনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি বিচাৰিছে। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াত দিয়া হৈছে। UR আৰু OBCৰ বাবে 100কৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে, মানে 100 টকাকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু বাকী কেটেগৰীৰ বাবে SC ST আৰু ফিমেল, PWBD আৰু ট্ৰান্স ওমেন তেওঁলোকৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। আৰু পে'মেণ্ট মোডটো ইয়াতে অনলাইনেই থাকিব, আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব লাগিব। আৰু হাউ টু এপ্লাই ফৰ ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। ইয়াতে আপোনালোকে যিটো ইণ্ডিয়া পোষ্টৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ লাগে সেইখিনি আপোনালোকে তাতে আপলোড কৰি তেনেকৈ আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব তেতিয়া আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কমপ্লিট হৈ যাব। এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ষ্টাৰ্টিং ডেট অফ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন দিয়া হৈছে 31 জানুৱাৰী 2026, আৰু লাষ্ট ডেট অফ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন সেইটো 14 ফেব্ৰুৱাৰী 2026।
আপোনালোকে 31 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন ডেট দিয়া হৈছে ষ্টাৰ্টিং ডেটটো হৈছে 2 ফেব্ৰুৱাৰী 2026 আৰু লাষ্ট ডেটটো হৈছে 16 ফেব্ৰুৱাৰী 2026 আপোনালোকে 2 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীৰ ভিতৰত অনলাইনখিনি কৰি শেষ কৰিব লাগিব আৰু সিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে আপোনালোকৰ ইয়াতে শ্বৰ্ট লিষ্টিং কৰা হ'ব আপোনালোকৰ মেৰিট লিষ্ট বেচিছ হ'ব ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয় আপোনালোকৰ মেৰিট বেছ এটা আপোনালোকৰ শ্বৰ্ট লিষ্টিং কৰিব তাৰপিছত আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেনেদৰে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব ইয়াতে যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব 16 ফেব্ৰুৱাৰীৰ আগত আজিৰ ভিডিঅ'টোত আপোনালোকক ইমানখিনি ডিটেইলছ দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ আৰু হোৱাটছএপ চেনেলটোত সকলোৱে জইন হৈ ল'বলৈ নাপাহৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো যদি এই ভিডিঅ'টো বা ন'টিফিকেশ্যনটো এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেওঁলোকেও যাতে 16 ফেব্ৰুৱাৰীৰ আগত এই ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে এপ্লাই কৰি ল'ব পাৰে ইয়াত যিহেতু মিনিমাম কোৱালিফিকেশ্যন 10 পাছ বিচাৰিছে আপোনালোকে মিনিমাম 10 পাছৰ পৰাই ইয়াতে এপ্লাই কৰি ল'ব পাৰিব সকলোৰে বাবে খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে যিহেতু 28,000 প্লাছ ইয়াতে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব অল ইণ্ডিয়াৰ সকলোৱে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকে 16 ফেব্ৰুৱাৰীৰ আগত এপ্লাই কৰি ল'বলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ